Hello students, welcome back to my class. মই ডক্টৰ ৰাজীৱ বৰা আৰু আজি আমি এটা খুব ক্ৰিটিকেল কনসেপ্ট ডিসকাস কৰিবলৈ গৈ আছো হেতু হল এন্ডেমিজম. এন্ডেমিজম মানে endemism refers to the ecological state of a species being unique to a defined geographical location such as an island, country or other defined zone. Endemism মানে আমাৰ এটো endemic শব্দটোৰ পৰা আহিছে endemic. স্যাৰ endemic মানে হল যোনবিলাক অৰ্গানিজম এটা নিৰ্দিষ্ট জায়গাতহে পোৱা যায় আৰু কোটো ওয়াৰ্ল্ডৰ পোৱা নাযায় ফৰ এক্সাম্পল মই যদি কওঁ ওৱান হৰ্ন ৰাইনোসেৰাছ আমাৰ এশিঙীয়া গড়টো ক'ত পোৱা যায় অসমতহে পোৱা যায় হয়নে অসমত পোৱা যায় আৰু ওয়াৰ্ল্ডৰ বেলেগ যতে নিবিচাৰা নাপায় সো ওৱান হৰ্ন ৰাইনো ইজ এন এন্ডেমিক স্পিচিছ অফ আসাম তো তেনেকৈ ক'ব পাৰি গম পাইছানে ফৰ এক্সাম্পল মই যদি কওঁ বেংগল টাইগাৰটো কি বেংগল টাইগাৰটো এটা এন্ডেমিক স্পিচিছ কিয় বিকজ হেতু এটা নিৰ্দিষ্ট এৰিয়াতে পোৱা যায় সো হেতুৱে তাৰ পৰা শব্দটোৰ পৰা অৰ্থটো মানে কনসেপ্টটো আহিলে এন্ডেমিজমৰ কনসেপ্ট এতিয়া এন্ডেমিজম কনসেপ্টটো কিয় ইমান ইম্পৰ্টেন্ট বিকজ এন্ডেমিক স্পিচিছ বিলাক যেতিয়া এজেগাত থাকে আৰু এজেগাতে পোৱা যায় হেতু কিমান ক্ৰিটিকেল হ'ব চোৱা যদি সেই জলবায়ুটো সেই এৰিয়াৰ ক্লাইমেটিক কন্ডিশন সেই এৰিয়াৰ পৰিবেশটো যদি কেনেবাকে খলনি হল আৰু যিহেতু সেই নিৰ্দিষ্ট স্পিচিছটোত হেতুহে এৰিয়াত জীয়াই থাকিব পাৰে হি বিলুপ্ত হৈ যাব সো এন্ডেমিক স্পিচিছ বিলাক হেতু কাৰণে বিৰাট মানে এটা ডেঞ্জাৰ সিচুৱেশনটো ভুক কৰি থাকে হেতে এটা ডেঞ্জাৰ সিচুৱেশনটো জীয়াই থাকে মানে যদি ইয়াত নাথাকে আৰু কোটো পোৱা নাযায় জিন্দগী মানে কোটো লাইভ মানে পৃথিৱীৰ কোনো জায়গাত হেতে থাকিব নোৱাৰে অকল সেইখিনি এৰিয়াতে কনফাইন হৈ আছে হয়নে আৰু সেইখিনি এৰিয়াতে যদি আমি মাৰ কাট কৰি পেলাই হেতক যদি নাইকিয়া কৰি পেলাও মানে হেতৰ পৰিবেশটো থাকিবলৈ জায়গা হেবিটেশনটো বৰবাদ কৰি পেলাও তো হেতে আৰু কোটোৱে জীয়াই থাকিব নোৱাৰে হেন বিলুপ্তি হৈ যাব সো দ্যাটস ওয়াই টুডেজ ক্লাস ইজ এ ভেরি ক্রিটিক্যাল ক্লাস এন্ডেমিজম কনসেপ্টটো বিৰাট ইম্পৰ্টেন্ট ওকে তা কি কনসেপ্ট কিছুমান জানিলো কি জানিব লাগিব আমি যে এন্ডেমিজম কেনেকে সৃষ্টি হল এন্ডেমিক স্পিচিছৰ ক্ৰিয়েশন কেনেকে হয় মানে এন্ডেমিক স্পিচিছ এটা কেনেকে বনে তো বিকজ অফ জিওগ্ৰাফিক্যাল আইসোলেশন এন্ডেমিজম অফেন এৰাইজেস ডিউ টু জিওগ্ৰাফিক্যাল আইসোলেশন সো আমাৰ প্ৰথমতেটো আমি কৈছোৱে যে অলৰেডি কন্টিনেন্টাল ড্ৰিফটৰ কথা আমি ডিসকাস কৰিলো যে কন্টিনেন্টাল ড্ৰিফটৰ কাৰণে বেলেগ সিচুৱেশন হয় বেলেগ কন্টিনেন্ট বিলাক সৃষ্টি হল এই কন্টিনেন্টৰ ভিতৰটো বেলেগ পকেটস কিছুমান সৃষ্টি হল যত নেকি জলবায়ুটো এটা ইউনিক কন্ডিশন সৃষ্টি হল আৰু সেই ইউনিক জলবায়ুটোত আমি কিছুমান ইউনিক অৰ্গানিজম হে পাম হয়নে আৰু সেই অৰ্গানিজম বিলাক সেই নিৰ্দিষ্ট সিচুৱেশনটোত সেই নিৰ্দিষ্ট ক্লাইমেটিক কন্ডিশনটোত হে জীয়াই থাকিব পাৰিব বাকি ইমান হেড মানে ধৰি ল একদম হেৰি টাইপৰ কি কয় এক্সক্লুসিভ আৰু একদম মানে পুৰা ৰজা টাইপৰ হেটা সেইখিনি এৰিয়াৰে ৰজা আৰু বেলেগত যদি লোৱা হেৰে কিতিয়াও জীয়াই থাকিব নোৱাৰে তো তেনেকুৱা টাইপৰ হয়নে সো জিওগ্ৰাফিক্যাল আইসোলেশনৰ কাৰণে এন্ডেমিজমৰ সৃষ্টি হয় ইকোলজিক্যাল নিচ এন্ডেমিক স্পিচিছ টিপিক্যালি অকুপাই স্পেশালাইজড নিচ এণ্ড আৰ হাইলি এডাপ্টেড টু দেয়াৰ লোকেল এনভাইৰনমেন্ট এটা লোকেল এনভাইৰনমেন্ট জীয়াই থাকে আৰু হেতে নিজকে সেই লোকেল এনভাইৰনমেন্টৰ কাৰণেহে এডাপ্ট কৰিব পাৰিলে হেতৰ এটা ওয়াইড ৰেঞ্জ অফ টলাৰেন্স নাই হেত সেই নেৰো ৰেঞ্জ অফ টলাৰেন্সত হে জীয়াই থাকিব পাৰে হয়নে আৰু সেই কাৰণে হেত এন্ডেমিক স্পিচিছ হিচাপে জীয়াই থাকিব সো এন্ডেমিকটো বহুত বেয়াও বুলি ক'ব পাৰে এতিয়া ভাল আকৌ কি হেতু কিছুমান পজিটিভ সাইডটো আছে এন্ডেমিক স্পিচিছৰ কিয় কাৰণ যদি এটা বস্তু খালি এটা জায়গাতে পোৱা যায় মানুহ কোৰ ইমান দূৰৰ পৰা চাবলৈ নাহিব জানো হেতু বস্তু যে অসমতে পোৱা যায় এশিঙীয়া গড় বল চাই আহুগে অসম আহিব লাগিব হেতে সো হেতু কাৰণে এন্ডেমিক স্পিচিছবিলাক এটা বিশেষ প্ৰেফাৰেন্সও পায় যে আমি সাম যে সেই এন্ডেমিক স্পিচিছটোৰ কাৰণে ইমান পৰ্যটক আহিছে ইমান টুৰিষ্ট আহিছে ইমান আমি ৰিকগনিশ্যন পাইছো ওয়াৰ্ল্ড ওয়াইড সো ইয়াক আকৌ বচাই থব লাগে সো এন্ডেমিক স্পিচিছটো হেতু প্ৰিভিলেজও পায় তুমি আইডিয়াটো লগাব পাৰিছা নে সো যদিও তাৰ হি মানে ইমান ইজিলি এভেইলেবল নহয় হয়নে ইজিলি এভেইলেবল নোহোৱাৰ কাৰণে তাৰ ইম্পৰ্টেন্সটো বাঢ়ি যায় আৰু ইম্পৰ্টেন্সটো বঢ়াৰ কাৰণে সবে মিলি পেলাই তাক বচাবলৈ চেষ্টা কৰে তাৰ পপুলেশনটো মেইনটেইন কৰিবলৈ চেষ্টা কৰে হয়নে সো সেই বস্তুটো ইকোলজিক্যাল নিচটো সেই কাৰণে বিৰাট ইম্পৰ্টেন্ট ওকে Third, biodiversity hotspot. So regions with a high number of endemic species are often considered biodiversity hotspots. These areas are critical for conservation as they represent unique ecological and evolutionary processes. So juntu area bahut
বেলেগ বেলেগ ধৰণৰ এণ্ডেমিক স্পেচিছ পোৱা যায় সেইটোক আমি বায়োডাইভাৰ্চিটি হটস্পটছ বুলিও আমি তাক স্বীকৃতি দিওঁ যেনেকৈ আমাৰ ৰামচাৰ চাইটছ কিছুমান আছে নহয় ৰামচাৰ চাইটছ আমাৰ হেৰিয়তো আছে গুৱাহাটীতো আছে হয়নে বগীবিল ইজ এ ৰামচাৰ চাইট তাত মানে বহুতো ধৰণৰ বেলেগ বেলেগ এণ্ডেমিক স্পেচিছ পোৱা যায় ইনচেক্টৰ পৰা ধৰি বাৰ্ডছ বেলেগ বেলেগ পোৱা যাব বেলেগ বেলেগ সৰু সৰু এণ্ডেমিক য'ত নেকি সেইখিনি এৰিয়াত পাই যায় যদি সেইখিনি এৰিয়াত যিহেতু পোৱা যায় আৰু সেইখিনি ইক'লজিকেলি এটা বিৰাট ইম্পৰ্টেণ্ট হটস্পট বায়োডাইভাৰ্চিটি হটস্পট বনি যায় তো আমি কি কৰিব লাগিব সেইখিনি আৰু কনজাৰ্ভেশ্যনত আমি চেষ্টা কৰিম আৰু কনজাৰ্ভেশ্যনত আমি এফৰ্ট দিম হয়নে ষ্ট্ৰেটেজিছবিলাক গভৰ্ণমেণ্টে বিশেষ চকুৰে সেইখিনি এৰিয়া চাব যে ইয়াত কোনেও ঘৰ বনাব নোৱাৰিব কোনেও গছ চছ কাটিব নোৱাৰিব তহিলং কৰিব নোৱাৰিব প্ৰটেক্টেড কৰি ৰাখিব হয়নে চ' দিছ ইজ এগেইন এ পজিটিভ ছাইড ফৰ দ্য এণ্ডেমিক স্পেচিছ অ'কে তো এণ্ডেমিজমৰ আমি দুটা টাইপ পাওঁ হয়নে এটা হ'ল পেলিঅ' এণ্ডেমিজম পেলিঅ' এণ্ডেমিজম মানে কি স্পেচিছ ডেট আৰ ওৱান্স ৱাইড স্প্ৰেড বাট আৰ নাও ৰেষ্ট্ৰিক্টেড টু এ স্মলাৰ এৰিয়া প্ৰথমতে কিছুমান স্পেচিছ হয়তো বহুত এৰিয়াত পোৱা গৈছিলে বাট এতিয়া কি হ'ল বিকজ অফ দ্য চেঞ্জেছ এনভাইৰমেণ্টেল চেঞ্জেছ এণ্ড ইভলিউশ্যন নেচাৰেল চিলেকশ্যন এইবিলাকৰ কাৰণে কি হ'ল ফাইনেলি সেই স্পেচিছটো আহি এটা নিৰ্দিষ্ট এটা এৰিয়াতহে সিহঁতে জীয়াই থাকিব পাৰিছে আছে আৰু সেইটোক বস্তুটোক আমি পেলিঅ' এণ্ডেমিজম বুলি কওঁ নিঅ' এণ্ডেমিজম মানে কি স্পেচিছ ডেট হেভ ৰিচেণ্টলি ইভল্ভ এণ্ড আৰ ফাউণ্ড অনলি ইন স্পেচিফিক লোকেশ্যন কোনোবা এটা জেগাত ইউনিক জেগাত এটাত নতুনকৈ কিবা এটা নতুন স্পেচিছ পোৱা যায় আৰু সেইটো আমি ষ্টাডি কৰি গম পালোঁ যে এইটো দেখোন ৱৰ্ল্ডত ক'তোৱে পোৱা নাযায় এইটো নতুনকৈ এইখিনি এৰিয়াত আমি এটা নতুন এণ্ডেমিক স্পেচিছ ডিছকভাৰ কৰিছোঁ তো সেইটো হ'ল নিঅ' এণ্ডেমিজমৰ আণ্ডাৰ পৰিব অ'কে নেক্সট আমি কিছুমান এক্সাম্পল চাই লওঁ ফ্ৰম ইণ্ডিয়ান পাৰ্চপেক্টিভ চ' আমি ৱেষ্টাৰ্ণ ঘাটত যদি চাওঁ নীলাকুৰিঞ্জি ষ্ট্ৰবেলেন্থাছ কুন্থিয়ানা famous for its mass flowering once every 12 years this shrub is found in the shola forest of the western ghats তো western ghats এই প্লান্টডাল স্পেচিছডাল পোৱা যায় তাৰপিছত বেণ্টিকিয়া কণ্ডাপানা a rare and endemic plant palm found in the western ghats particularly in the Kerala and Tamil Nadu এইবিলাক হ'ল endemic species western ghats eastern Himalayas তেনেকৈ rhododendron nivium আৰু begonia tessaricarpa এই দুটা স্পেচিছ আমি পোৱা যায় ইষ্টাৰ্ণ হিমালয়াছ এণ্ডেমিক স্পেচিছ নৰ্থ ইষ্ট ইণ্ডিয়াৰ কথা যদি কোৱা চাইকাছ পেক্টিনাটা এইটো এটা ইম্পৰ্টেণ্ট চাইকাছ স্পেচিছ এমেন্থোটেকাছ আছামিকা এইটো অসমৰ এটা ৰেয়াৰ কনিফাৰ হয়নে চ' নৰ্থ ইষ্টৰ তোমালোকে এইবিলাক মই দিছোঁ কিয় যাতে এক্সামত তোমালোকে এইখিনি মনত পেলাই লিখিব পাৰা চ' খালি নামকেইটা মনত ৰাখিলে হ'ল ইয়াৰ ইমান ডিটেইলছ নালাগে অ'কে নেক্সট ইম্পৰ্টেঞ্চ অফ এণ্ডেমিজম কিয় মই যে কৈছিলোঁ যে এণ্ডেমিজমৰ ইম্পৰ্টেঞ্চটো বহুত আছে হয়নে এণ্ডেমিজম আমি এনেকুৱা ক'ব টলাৰেঞ্চ লেভেল কম এডাল বেয়া মাৰি পেলাই ইয়াক নষ্ট কৰি দিয়ে সেইটোখন নহয় চ' এণ্ডেমিজম কিছুমান যদি এণ্ডেমিক স্পেচিছ এজেগাত পোৱা গৈছে সেইটো ইম্পৰ্টেঞ্চটো কিমান বাঢ়ি যায় চোৱা প্ৰথমটো হ'ল বায়োডাইভাৰ্চিটি ইণ্ডিকেটৰ সেইটোৱে কি ডিছকভাৰ কৰে যে এটা বায়োডাইভাৰ্চিটি হটস্পট আছে হাই লেভেল অফ এণ্ডেমিজম ছিগনিফাই ৰিচ বায়োডাইভাৰ্চিটি এণ্ড ইউনিক ইভলিউশ্যনেৰী প্ৰচেছ তো সেইখিনিত বহুতো ইভলিউশ্যনেৰী প্ৰচেছ চলিছে ইউনিক য'ত নেকি বেলেগত পোৱা নাযায় আৰু এটা ৰিচ বায়োডাইভাৰ্চিটি হটস্পট বুলি আমি কনচিডাৰ কৰিম ইক'লজিকেল বেলেঞ্চ এটা মেইনটেইন কৰিবলৈ সহায় কৰে এণ্ডেমিক স্পেচিছ প্লে ক্ৰুচিয়েল ৰ'ল ইন দেয়াৰ ইক'চিষ্টেম কণ্ট্ৰিবিউট টু ইক'লজিকেল ষ্টেবিলিটি হয়নে কনজাৰ্ভেশ্যন প্ৰায়ৰিটিজ আমি যেতিয়া পাম যে এণ্ডেমিক স্পেচিছ এটা এৰিয়াত বহুতো তো আমি কনজাৰ্ভেশ্যন কৰিবলৈ চেষ্টা কৰিম চ' প্ৰটেক্টিং এণ্ডেমিক স্পেচিছ ভাইটেল এজ দে আৰ অফেন more vulnerable to extinction due to their limited distribution যিহেতু লিমিটেড ডিষ্ট্ৰিবিউশ্যনৰ ঠাইত পোৱা যায় সেইকাৰণে কনজাৰ্ভেশ্যনটো ইম্পৰ্টেণ্ট হৈ যায় চ' কনজাৰ্ভেশ্যন কৰাই ষ্টাৰ্ট হ'ব আৰু এটা জেগাক যেতিয়া এণ্ডেমিক স্পেচিছৰ কাৰণে আমি কনজাৰ্ভেশ্যন কৰি আছোঁ তাৰ লগতে সেই এৰিয়াটোত থকা কিমান বেলেগ স্পেচিছো প্ৰটেক্টেড হৈ গৈছে হয়নে চ' এইটো অভাৰঅল আমাৰ নেচাৰৰ কাৰণে ভাল হৈ যায় কনচেপ্টটো বুজি পাইছেনে নেক্সট সাইণ্টিফিক ৰিচাৰ্চ ষ্টাডিং এণ্ডেমিক স্পেচিছ প্ৰভাইডছ ইনচাইট ইনটু ইভলিউশ্যনেৰী বায়'লজি এডাপ্টেশ্যন এণ্ড স্পেচিয়েশ্যন এণ্ডেমিক স্পেচিছবিলাক বহুত ক্ৰিটিকেল ফ্ৰম ইভলিউশ্যনেৰী পইণ্ট অফ ভিউ ইভলিউশ্যনেৰী ইক'লজিষ্টবিলাক যোনবিলাক আছে সিহঁতে এণ্ডেমিক স্পেচিছবিলাক য'তে পায় সিহঁতৰ কাণ থিয় হৈ যায় তাত গৈ পেলাই ষ্টাডি কৰা ষ্টাৰ্ট কৰে সিহঁতে মই নিজে এটা এণ্ডেমিক প্লাণ্টৰ ওপৰত কাম কৰিছিলোঁ মেগনলিয়া পাণ্ডুৱানা বুলি মেঘালয়ত পোৱা যায় মই ইয়াৰ ওপৰতে ৰিচাৰ্চ কৰিলোঁ মোৰ PhD ৰিচাৰ্চ মেগনলিয়া পাণ্ডুৱানৰ ওপৰত আছিলে হয়নে এই গছডাল নাইকিয়া হৈ গৈছিলে একেবাৰে কিন্তু মই PhD টপিকত এই গছডাল টিচু কালচাৰ কৰি পেলাই মই আকৌ কনচাৰ্ভ কৰিছিলোঁ তো তোমালোকৰ যদি কেতিয়াবা ফ্ৰী টাইম হোৱা গুগলত মাৰি চাবা মেগনলিয়া পাণ্ডুৱানা ৰাজীৱ বৰা বুলি মাৰি চাবা তাত কিছুমান পেপাৰ্ছ পাবা তাত মই কেনেকৈ প্ৰটেক্ট কৰিছোঁ কেনেকৈ টিচু কালচাৰ কৰি এই প্লাণ্টডাল বচাইছোঁ সেই বিষয়ে তোমালোকে পেপাৰ্ছ পাবা তাৰপৰা পঢ়িব পাৰা যদি তোমালোকৰ অফক'ৰ্ছ ইণ্টাৰেষ্টেড ইন ৰিচাৰ্চ এৰিয়াছ অ'কে
Cultural significance was endemic species. Many endemic plants have cultural, medicinal or economic importance to local communities. বিশেষকৈ endemic species বিলাক local communities বিলাকে বেছি চিনি পায় হয়নে কাৰণ আৰু সেই endemic species বিলাকৰ লগত কিছুমান হেতে religious beliefো হেতে attach কৰি দিয়ে হয়নে যেনেকৈ আমি যদি চাওঁ মেঘালয়ত এনেকুৱা কিছুমান সেক্ৰেট কেভছ কিছুমান আছে সেক্ৰেট এৰিয়াছ আছে য'ত নেকি তুমি প্লান্টছ চিঙি ঘৰলৈ লৈ আনিব নোৱাৰা হেহেতৰ মতে সেই প্লান্টছ বিলাকৰ গাত মানে হেহেতৰ যোনবিলাক মানে পূৰ্বপুৰুষ আছিলে হেহেতৰ আত্মা থাকে আৰু তুমি যদি কেনেবাকে যদি তাৰপা প্লান্টছ কিছুমান লৈ আহিলা ধুনীয়া ফুল দেখি পেলাই কিছুমান কেভ আছে আমি ৰিচাৰ্চ কৰিবলৈ যেতিয়া যাওঁ ফিল্ড ৱৰ্কত তেতিয়া পাওঁ আমি তো তাত এটো কোৱা হয় যে প্লান এডালো নুচুবি দে খালি ষ্টাডি কৰ আৰু যা আৰু ইয়াৰ পৰা তো তাৰ পৰা যদি তুমি কেনেবাকে ভাল ফুল দেখি ভাল একদম মজা দেখি তাৰ পৰা যদি উঠাই পেলাই লৈ আনা মোৰ ৰুমত লগামগে হেনলৈ তাৰ লগত তাৰ আত্মাটো আহি যায় তো সেইবিলাক কিছুমান বিলিভছ আছে সো আই ডোন্ট নো মইতো আনা নাই বাৰু তো তেনেকে বহুত মানে লোকেল ফোকলোৰ কিছুমানো আছে ওকে সো কথা হল কালচারাল সিগনিফিকেন্স বহুত আছে এন্ডেমিক স্পেসিছৰ ওকে এনভাইৰনমেন্টাল হেলথ সো এন্ডেমিক স্পেসিছ ক্যান বি ইন্ডিকেটৰ্স অফ হেলথ অফ देयर ইকোসিস্টেম হেল্পিং ইন মনিটৰিং এনভাইৰনমেন্টাল চেঞ্জেস ওকে ফাইনালি যদি চাওঁ আমি টুৰিজম আৰু ইকোনমি কাৰণে বিৰাট ইম্পৰ্টেন্ট হৈ যায় এন্ডেমিক স্পেস যদি এটা জায়গাত এটা এলেকাত আছে এন্ডেমিক স্পেস যেনেকৈ অসমৰ কাৰণে এটা এশিঙীয়া গড়টো এটা বিখ্যাত কথা হয় না সো ৰিজনস উইথ high endemism attract ecotourism contributing the local economy of course local economy ki boost koribo and raising awareness about conservation so this was all about endemism importance sikila type sikila aru endemism concept as a whole sikila thank you so much for watching my video jodi video tu bhal lagile like eta koriba subscribe to my channel aru logor homne milak logo share koriba jodi tumalokor notes lage for exam point of view degree exam karone you can always check my website okhomiyabio.com description link ase tar pra goi lobo bye bye